মই এই মুহূর্তত উপস্থিত আছো খেৰবাৰী ধুবুৰী জিলাৰ একেবাৰে শেষ সীমান্ত হালাকুৰাৰ অত্ৰ অঞ্চলৰ লগত জড়িত খেৰবাৰীত মই আহিছোঁ। এইখন এনে নাম কয় বামুণতাৰী বুলি কয়। তো ইয়াত বহুতো টোটো পিলপিলি যিমানবিলাক আছে দেখা পাই আছোঁ। চাওঁ কি হয় আপোনালোকে মোৰ লগত থাকক। ইয়াতে আছে এজন অনাথ এখেতৰ নাম। তো ইয়াতে কি হৈ আছে? এখন পূজা হৈ আছে। কি পূজা? বিশ্বকৰ্মা পূজা। বিশ্বকৰ্মা পূজা হৈছে। এখেতে জনাইছে যে পূজা পাতল কৰাৰ কাৰণে এই যে গাড়ী যিমানবিলাক গাড়ী আছে টোটো আছে এওঁলোকে তাৰমানে ব্ৰাহ্মণ আনি পূজা পাতল কৰি এইটো শুদ্ধ কৰি দিলে। তাৰমানে আজি কি শুদ্ধ কৰি দিলে? শুদ্ধ কৰি দিলে। আচ্ছা ঠিক আছে। তো মানে আজিৰ পৰা শুদ্ধ কৰি দিল মানে আৰু টেনশ্যন নাই আৰু মানে কোনো বিপদ বিঘ্নি নহয়। এইটো বিষয় যিমানবিলাক টোটোৱালা আছে ইয়াতে টোটো ইউনিয়ন যিটো কয়। তো ইয়াতে প্ৰেজেন্স আছে, সকলোৱে উপস্থিত আছে। তো কি কয় আজি কি বিশ্বকৰ্মা পূজা হ'ল নেকি? তো একবাৰ হৈ যাওক নেকি? তো এই বাবা কি হ্যালো বলো বিশ্বকর্মা বাবা কি হ্যালো বলো বিশ্বকর্মা বাবা কি আসবে কবে আসবে কবে। তো খুব ধুনীয়া এটা পৰিৱেশ। তাৰমানে খেৰবাৰীত যিটো আমাৰ বিশ্বকৰ্মা পূজা উপলক্ষে সমগ্ৰ যিমানবিলাক টোটোৱালা আছে ইয়াতে একগোট হৈ এওঁলোকে পূজা অৰ্চনা কৰিছে। ইতিমধ্যে পূজা অৰ্চনা হৈ গ'ল। ইফালে খিচিৰিও বনাই আছে, প্ৰসাদৰ বনাই আছে ইফালে, আৰু লগতে ইফালে আই মাতৃসকলেও ইফালে উপস্থিত আছে। সকলোৱে গাঁওখনৰ যিমানবিলাক ৰাইজ আছে ইয়াতে একগোট হৈ এই পূজা অৰ্চনাখন কৰি আছে। খুব ধুনীয়া এটা পৰিৱেশ। তো নিশ্চয়কৈ আজিৰ দিনটো কেনেকুৱা লাগিছে আপোনালোকক? বঢ়িয়া। তো এয়া বিশ্বকৰ্মা পূজা আপোনালোকে দেখা পাই আছে। এয়া বিশ্বকৰ্মা পূজা হৈছে। ইতিমধ্যে পূজা অৰ্চনা হৈ গ'ল আৰু ইয়াতে বহুতো আই মাতৃসকলো আছে। মই পোনে আৰু এজন আছে আমাৰ ইয়াতে খেৰবাৰীত জ্যেষ্ঠ ব্যক্তি এজন। তো কি কয় আজি বিশ্বকৰ্মা পূজাটো হৈ গ'ল। তো আপোনাৰ আজিৰ দিনটোত আপোনাক কেনে লাগিছে? আজিৰ দিনটো খুব ভালে লাগিছে। এনেকৈ বছৰ পূজা হৈ থাকে ইয়াত বিশ্বকৰ্মা পূজা। গোটেই টোটো বা বাইকগেলা এইবিলাক একসাথে জোট হৈ একদম আমোদ ফুৰ্তিৰে এটা পূজাখিনি একদম কৰে আৰু জাকজমক কৰি কৰে। তো এনেকৈ জাকজমককৈ চলি আছে, চলি থাকিব। এইফালে ভোগ হৈ আছে, ভোগ প্ৰসাদ হৈ আছে এইফালে, আৰু লগতে সকলোৱে একগোট হৈ ইমান ধুনীয়া এটা পৰিৱেশৰ মাজত। ইয়াতে ছেক্ৰেটাৰীও আছে। ছেক্ৰেটাৰী কাই? ছেক্ৰেটাৰী আছে। ছেক্ৰেটাৰী এই পূজাখনৰ যিটো বিশ্বকৰ্মা পূজা প্ৰেচিডেণ্টৰ নাম কি আছিল? নিৰ্মল চন্দ্ৰ। এখেত প্ৰেচিডেণ্ট আৰু এখেত ছেক্ৰেটাৰী। তো আজি আপোনালোকে সকলোৱে একগোট হৈ যে পূজাখন কৰিলে, পূজা অৰ্চনা কৰিলে ইতিমধ্যে, তো আজি কেনেকুৱা লাগিছে? ধুনীয়া লাগিছে, খুব ভাল লাগিছে। নিশ্চয় ভাল কথা এটা। গাঁৱৰ মাজত এনেকুৱা এটা পৰিৱেশ হোৱাটো খুবেই ভাল, আৰু এইটো জনমত গঠনৰ এটা প্ৰক্ৰিয়া ক'বলৈ গ'লে সকলোৱে একগোট হৈ আছে। খুব মিলা প্ৰীতিৰে সকলোৱে শান্তিপূৰ্ণভাৱে এই পূজা অৰ্চনাখন কৰিলে। আৰু ইয়াৰ পিছত কি প্ৰসাদ বিতৰণ হ'ব? সকলোৱে একেলগে এসাঁজ মানে প্ৰসাদ বিতৰণ কৰিব। সকলোৱে এসাঁজ একেলগে প্ৰসাদ খাব। তো তাৰপিছত আৰু কিবা প্ৰগ্ৰাম আছে নেকি? ৰেলীও হ'ব। ঠিক আছে। আৰু জনাইছে যে ৰেলী হ'ব। পাৰিলে আপোনালোকে ভিডিঅ'টো নিশ্চয় চাই আছে, আপোনালোকে চাই থাকিব। দূৰৰ পৰা লাগিলে আপোনালোকে অলপ সঁহাৰি জনাব যাতে এওঁলোকে আগবাঢ়িব পাৰে। ইয়াতকৈ যাতে অহা বছৰ আপোনালোকে যদি সহায় আৰু সহযোগিতা আগবঢ়ায় তেনেহ'লে ইয়াতকৈ আৰু ষ্টেজ প্ৰগ্ৰামো কৰিব বুলি এওঁলোকে আশা কৰিছে। হয়নে নাই? ঠিক আছে। অ'কে, আপোনালোকে চাই থাকক। মই প্ৰশান্ত ভকত, বিগিনি অসম। আপোনালোকে চাই থাকক। চাওক কিমান দূৰ এৰিয়ালৈকে এই টোটো, তাৰপিছত ট্ৰেক্টাৰ, ইমান মানে একগোট হৈছে। এওঁলোকে ৰেলী কৰি আছে। কিমান ধুনীয়া লাগি আছে। চাওক ৰেলী কৰি আছে। একেলগে ৰেলী হৈ আছে। ইমান এটা ধুনীয়া পৰিৱেশ। 2025ৰ এই বিশ্বকৰ্মা পূজা খেৰবাৰীৰ পৰা সকলো ৰাইজে ওলাই আহিছে টোটো লৈ। চাওক এয়া প্ৰসাদ বিতৰণ চলি আছে। প্ৰসাদ
বিশ্বকর্মার প্রসাদ বিতরণ চলিয়েছে। হ্যাঁ হ্যাঁ এমন করো হাত এমন করো হ্যাঁ